জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সকলো ঠিকাদাৰ বন্ধুসকল লগতে বৃহত্তৰ প্ৰেছ ক্লাবৰ সন্মানীয় সাংবাদিক বন্ধুসকল, পোনপ্ৰথমে আপোনালোক আটাইকে আমি সদৌ অসম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 2019 চনত আমাৰ ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এখন অভিলাষী আঁচনি দেশত ৰূপায়ণৰ কথা ঘোষণা কৰিছিল। 2019 চনৰ 15 আগষ্ট তাৰিখে সেই অনুসৰি সমগ্ৰ দেশতে প্ৰত্যেকৰ ঘৰে ঘৰে জল জীৱন মিছনৰ অধীনত পানী যোগানৰ ব্যৱস্থা কৰা হৈছিল। আৰু আমাৰ অসমতো সেই তেতিয়াৰ পৰাই অসমৰ গাঁৱেই হওক, অসমৰ চাহ বাগিচাই হওক, অসমৰ নগৰেই হওক, সকলোতে যাতে প্ৰত্যেক ঘৰে বিশুদ্ধ খোৱা পানী পায়, তাৰ বাবে অসমতো এই জল জীৱন মিছনৰ কাম আৰম্ভ হৈছিল। সেই অনুসৰি আমাৰ দৰে অসমৰ নিবনুৱা যুৱকসকলেও জল জীৱনৰ কামত, ঠিকাভিত্তিক কামত অংশগ্ৰহণ কৰিছিল। প্ৰথম অৱস্থাত ঠিকেই আছিল। প্ৰথম অৱস্থাত জল জীৱন মিছনৰ যি পুঁজি, সেই পুঁজি চৰকাৰে খুব সুন্দৰভাৱে আবণ্টন দি আহিছিল। কিন্তু পৰৱৰ্তী সময়ত আজিৰ পৰা 1.5 বা 2 বছৰ আগৰ পৰা জল জীৱনৰ পুঁজি অহাটো চৰকাৰে হঠাৎ বন্ধ কৰি দিলে। বৰ্তমান আমাৰ ঠিকাদাৰসকলৰ, আমাৰ দৰে অসমীয়া নিবনুৱা যুৱকসকলে যি আশা লৈ এই ঠিকাভিত্তিক কামত অংশগ্ৰহণ কৰিছিল, তেওঁলোকে জল জীৱন মিছনৰ পুঁজি হঠাৎ বন্ধ কৰি দিলে। বৰ্তমান সময়ত আমাৰ ঠিকাদাৰসকলৰ হাহাকাৰ অৱস্থা। আমি এই যে ঠিকাদাৰসকলে জল জীৱন মিছনত কাম কৰিছিলোঁ, আটাইখিনি ধন আমাৰ নিজৰ নহয়। আমাৰ বৰ্তমানেও সামগ্ৰী যোগানকাৰীক বৰ্তমান এতিয়াও ধন আদায় দিবলৈ বাকী আছে। আমাৰ বহুতেই এইসকল ঠিকাদাৰে বহুতেই বেংকৰ ঋণ লৈ আমি এই ঠিকাভিত্তিক কামত আগবাঢ়িছিলোঁ। বৰ্তমান আমি সেই ঋণৰ সুদ পৰিশোধ কৰিব পৰা অৱস্থাত নাই। বৰ্তমান আমাৰ ভৰি তলৰ মাটি হেৰাও। তৎসত্ত্বেও আমি বাৰম্বাৰ চৰকাৰক অনুৰোধ কৰি আছোঁ, আমি অসম চৰকাৰক, কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰি আছোঁ, দাবী জনাই আহিছোঁ যাতে আমাৰ জল জীৱন মিছনৰ পুঁজিৰ ধন সোনকালে আবণ্টন দিয়ক। আৰু এই কথাও কৈছোঁ, আপোনালোকে আমাৰ জল জীৱন মিছনৰ বিলৰ ধন কেতিয়া আদায় দিব, অন্ততঃ সেই কথা আপোনালোকে স্পষ্ট কৰক। তৎসত্ত্বেও কিন্তু অসম চৰকাৰেই হওক বা কেন্দ্ৰীয় চৰকাৰেই হওক, মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক, মাননীয় আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াই হওক, তেওঁলোকে কিন্তু কোনো ধৰণৰ সদুত্তৰ দিয়া নাই। আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এই পুঁজিৰ ধন কেতিয়া আবণ্টন দিব, সেই কথা কিন্তু আজিলৈ স্পষ্ট কৰা নাই। এটা কথা আমি ক'ব খুজিছোঁ আপোনালোকৰ আজিৰ এই সংবাদ মাধ্যমৰ যোগেদি, যি সময়ত অসমত ভয়াৱহ নিবনুৱা সমস্যাই দেখা দিছে, সেই সময়ত আমাৰ অসমৰ বহুতো নিবনুৱা যুৱকে, সেয়া অকল মই ক'ব খোজা নাই যে যথেষ্ট সংখ্যক, আপোনালোকে লক্ষ্য কৰিলে দেখিব বিজেপিৰে বহুত সমৰ্থন কৰা বা বিজেপি দলৰে বহুত যুৱক আজি এই জল জীৱন মিছনত জড়িত হৈ আছিল। কিন্তু আমি নিজেই স্বাৱলম্বী হ'ব খোজা এই যুৱকসকলক আজি যেন পংগু কৰি দিব খোজা হৈছে। আমি নিজৰ লগতে 10 জনক সংস্থাপন দিব খোজা এই যুৱকসকলক আজি যেন কঁকাল ভাঙি দিব খুজিছে, তেনেকুৱা ধৰণৰ আজি অৱস্থা হৈ পৰিছে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাব খুজিছোঁ আজি সংবাদ মেলৰ জৰিয়তে, যাতে অতি শীঘ্ৰে যিসকল পেণ্ডিং বিল আছে, অতি শীঘ্ৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক সঠিক সিদ্ধান্ত লৈ, আজি আমি গম পাইছোঁ আজি সদনৰ মজিয়াত জল জীৱন মিছনৰ সন্দৰ্ভতো এক আলোচনা হ'ব। গতিকে আজি আমি এই সংবাদ মেলৰ জৰিয়তে
আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি আহ্বান জনাব খুজিছোঁ যাতে সদনত এই ঠিকাদাৰসকলৰ পক্ষত যাতে এক বলিষ্ঠ সিদ্ধান্ত গ্ৰহণ কৰে। শ্ৰমিকৰ আমাৰ এজন আমি প্ৰতিজন কণ্ট্ৰেক্টৰ আমাৰ লগত থাকে এজন বি ইঞ্জিনিয়াৰ, এজন জেই প্লাছ ছুপাৰভাইজাৰ থাকিব আৰু উইথ আমাৰ যিখিনি ধৰক ষ্ট্ৰাকচাৰ আমি আমাৰ ধৰক এতিয়া ষ্ট্ৰাকচাৰৰ যি ৱেল্ডাৰ ফিটাৰ এতিয়া জল জীৱনৰ আঁচনি আমি যি টেংকি আমাৰ ব্যৱস্থা আছে এই টেংকি এই আঁচনিখনত এটা আছে ষ্ট্ৰাকচাৰ টেংকি এই টেংকিটোত আমাক লাগে আমাক এজন ফিটাৰ ৱেল্ডাৰ আমাৰ জেই বি এই গোটেইখিনি আমাৰ কণ্ট্ৰেক্টৰ প্ৰায় আমাৰ লগত বৰ্তমান 15-20 জন এটা স্কিমত 15-20 জন আমি আমাৰ ঠিকাদাৰসকলে মানে আমি সংস্থাপন দি ৰাখোঁ মানে অলৰেডি ধৰক মানে এতিয়া আমি কিমান আমাৰ লগতে ফাল্টু লেবাৰখিনি আছে যিখিনি আমাৰ পাইপলাইনৰ কাম কৰে সেইখিনিতো আছে কিন্তু ইঞ্জিনিয়াৰ হিচাপে আমি এজন ইঞ্জিনিয়াৰ বি ইঞ্জিনিয়াৰ এজন জেই ছুপাৰভাইজাৰ যিটো এডুকেটেড গ্ৰেজুৱেট আমি এইখিনি তেওঁলোকক আমি সংস্থাপন দি ৰাখিছোঁ কিন্তু এতিয়া এনেকুৱা হৈছে সেই মানুহখিনিক আমি ধৰক মাহে মাহে আমি পইচা দিব লাগে কিন্তু চৰকাৰে এতিয়া এই স্কিমখনৰ যি পইচা আমাক আজি 24ৰ পৰা মানে আজি পৰ্যন্ত পাৰ্চেণ্টেজত পইচা দিবলৈ ধৰিলে আৰু আমাৰ এতিয়া হৈছে যোৱাবাৰ আমি পূজাৰ পিছতে 25% তেওঁলোকে পইচা দিছে কিন্তু আমাৰ বিল আছে এজন ঠিকাদাৰৰ বিল আছে 1 কোটি টকা 25% পালে 25 লাখ টকা পাইছে কিন্তু 25 লাখ পোৱাৰ পিছত তেওঁ দোকানতে দিবনে নে লেবাৰকে দিব এনেকুৱা এটা কুৱেশ্যন আছে কিন্তু আমি এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে যিটো 1 কোটি টকা আমি বিল দিছোঁ তেওঁলোকে আমি 25% পাইছে কিন্তু 75% আমাক দিয়া নাই কিন্তু 75%ৰ ওপৰত আমি চৰকাৰক সুতৰ ক্ষেত্ৰত আমি দাবী জনাম যিহেতু তেওঁলোকে আমি বেংকৰ পৰা ঋণ লৈছোঁ তেওঁলোকে আমি সুদ ভৰি আছোঁ কিন্তু 75% পইচা আমাৰ সুদ প্ৰদান কৰিব লাগিব তাৰ দ্বিতীয়তে আজি 1 মাহৰ আগত আহিলে পইচা সেই পাৰ্চেণ্টেজ যাৰ বিল আছে সেই আগৰ বিলখিনি আমাক ডিফাৰেঞ্চ কৰি দিলে যিখিনি আমাৰ ধৰক 1 কোটি টকাৰ যি বিল আছিলে সেইখিনিক এতিয়া যিটো আহিলে আজি এমাহৰ আগত যিখিনি আহিছে এমাহৰ আগত সেই পইচাখিনি সেইসকল ঠিকাদাৰক দিয়া নাই এতিয়া নতুন ঠিকাদাৰক আকৌ 10% পইচা দিছে সেইসকল ঠিকাদাৰৰ পইচা আছে ধৰক কোনোবাই দিছে 50 লাখ কোনোবাই 60 লাখ তেওঁলোকক 10% দিলে 1 কোটি 10% দিলে ধৰক 10 লাখ টকা পালে 90 লাখ টকা থাকি গ'ল সেই টকাখিনিৰ ওপৰতো আমি চৰকাৰক ডিমাণ্ড কৰিম যাতে আমাক সুদ দিব লাগিব যে আপুনি আমাৰ টকা নি বিভিন্ন চ'ৰ্চত আপুনি খৰচ কৰিব ঠিকাদাৰক পইচা নিদিব কিন্তু আমি ঠিকাদাৰ এটা স্কিম বিভিন্ন চ'ৰ্চৰ পৰা আমি বনাই দিম কিন্তু আপুনি তাৰ পইচা বেলেগত লগাব আমিতো সেইবোৰ ঠিকা লৈ থোৱা নাই আমাক পেটত গুৰ মাৰিলেতো নহ'ব চৰকাৰে আমাকতো টিকা ফালৰ পৰা মাৰিছে আকৌ পেটতো গুৰ মাৰিলে নহ'ব গতিকে আমি প্ৰতিবাৰে চৰকাৰৰ পৰা আমি টুপি লৈ থাকিব নোৱাৰিম আমি আপোনালোকৰ মাধ্যমেৰে আমি সংবাদ মাধ্যমৰ দ্বাৰা আমি কৈছোঁ যে আমাক বাৰে বাৰে টুপি দিলে নহ'ব আমাক পেটত গুৰ মাৰিলে নহ'ব চৰকাৰে কিন্তু যিসকলে এইবিলাক পইচা নিদি আমাৰ মাজত তেওঁলোকে নতুন SOP তৈয়াৰ কৰি আছে কিন্তু এই SOP আমি ঠিকাদাৰ সন্থাৰ পৰা আমাক প্ৰযোজ্য কৰিবলৈ তেওঁলোকে বাধ্য কৰালেও নহ'ব যে তেওঁলোকে পইচা দিব নোৱাৰিলে তেওঁলোকে হাত ধৰক আমি পইচা দিব নোৱাৰে তেতিয়া আমি কি ব্যৱস্থা ল'ম আৰু আমাক লিখিত ব্যৱস্থা কৰি দিয়ক যাতে আমি আপোনালোকক ইমান তাৰিখৰ ভিতৰত আমি পইচা দি আছোঁ বাৰে বাৰে বিভিন্ন অজুহাত দেখাই তেওঁলোকে ঠিকাদাৰক বদনাম কৰিলে নহ'ব আমি চৰকাৰক এইটো কথা জনাব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰোঁ আমাৰ জল জীৱনৰ টকাটো আমি কেতিয়া পাম যিহেতু আমি আমাৰ পুঁজি কামত লগাইছিলোঁ আমি বেংকৰ পৰা ঋণ লৈ লগাইছিলোঁ নিজৰ হাতত থকা পুঁজি লগাইছিলোঁ আৰু কাৰোবাৰ পৰা ধাৰে লৈ পুঁজি লগাইছিলোঁ আমাৰ এতিয়া এনেকুৱা অৱস্থা হৈছে এফালে বেংকে প্ৰেছাৰ দিব এফালে ব্যক্তিগতভাৱে যিসকলৰ পৰা লৈছিলোঁ তেওঁলোকে প্ৰেছাৰ দিয়ে আমি মানে ঘৰ চলাবলৈ অসুবিধা হৈছে গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰোঁ অনুৰোধ কৰিব বিচাৰোঁ আমাৰ যি পুঁজি আমি কামত লগাইছিলোঁ যিহেতু আমাৰ পুঁজি আমাৰ ঠিকাদাৰসকলৰ পুঁজি লগাই আপোনালোকৰ কাম কৰি দিছিলে সেইটো আপোনালোকে বাহ লৈ আছে কিন্তু আমাৰ ঠিকাদাৰসকল এতিয়া মৃত্যু গহ্বৰলৈ গতি কৰিছে সেইকাৰণে আপোনাক অনুৰোধ জনাওঁ আপুনি অতি সোনকালে আমাৰ JJMৰ পুঁজি
মোকলাই দিবৰ বাবে আপোনাক অনুৰোধ জনালোঁ। এটা বাকী যি অনাদায় বিল আছে তাৰ লগতে যিখিনি ফাইনেল বিল অলৰেডি হৈ গৈছে সেই সকলোখিনি বিল আমাক অতি শীঘ্ৰে কেতিয়া মোকলাব স্পষ্ট কৰি দিয়ক চৰকাৰৰ ফালৰ পৰা। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই গোটেই বিষয়টো অতি গুৰুত্ব সহকাৰে যাতে লৈ আমাৰ যাতে জীৱন আৰু জীৱিকা বচাই দিয়ে, আমাক যাতে দি থাকিবলৈ এটা সুবিধা দিয়ে। কাৰণ আমি অলৰেডি বহুত সংকটত পৰিছোঁ, আৰু বেছি সংকটলৈ গ'লে আমাৰ বৰ বেয়া অৱস্থা হৈছে। সেইখিনিকে অনুৰোধ জনাই মই মুখ্যমন্ত্ৰীক ক'ব বিচাৰোঁ, আমাৰ অনাদায় বিল অতি সোনকালে তেখেতে মুকলি কৰি দিয়ক আৰু আমাক লগতে জনাওক, স্পষ্ট কৰি দিয়ক কি পৰ্যায়ত আমাৰ বিলৰ কথাবোৰ চলি আছে।